নাই ডেপুটেশ্যনত গৈছে আমাৰ দলৰ পৰা আমি ইউপিপিএলৰ তাত ডেপুটেশ্যনত পাঠাই দিছে নেতৃবৃন্দই আহি ইউপিপিএল দলত যোগদান কৰিছে খাম্পা বৰগোহাঞি ডাঙৰীয়া আগৰ বিপিএফৰ সময়ত ডিপুটি চিফ আছিলে বিপিএফ দলৰ উপসভাপতি আছিলে তেখেতে সেকেন্ড ইন কমান্ড আছিলে দলৰ আজি ইউপিপিএলত আহি যোগদান কৰিছে আমি তেখেতক আদৰণি জনাইছো আৰু অনাগত দিনত বিটিআৰ অঞ্চলখন এটা শান্তিৰ অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে একেলগে কাম কৰিবলৈ তেখেতক সুযোগ দিয়া হ'ব আৰু একেলগে আমি আগুৱাই যাম এটা সময়ত সোহাত বাওহাত দুটাই আছিলে চন্দন খাম্পা এতিয়া দুয়োটাই আপোনাৰ লগত এতিয়া বিপিএফৰ এইটো হাগ্ৰামা মহিলাৰীৰ তেখেতৰ ভুলৰ কাৰণে হৈছে আৰু বহুত নেতাসকলে ইতিমধ্যে যোগাযোগ কৰিছে তেখেতসকলে আহিব আমাৰ উদ্দেশ্যটো হৈছে বিটিআৰখন গঢ়িব লাগে বড়ো জনগোষ্ঠীক আগুৱাই নিব লাগে অইন জনগোষ্ঠীকো আগুৱাই নিব লাগে আৰু বিটিআৰ অঞ্চলটো যাতে অনাগত 25-30 বছৰ 50 বছৰৰ পুনৰ অশান্ত নহয় সেইটোকে আমি লক্ষ্য ৰাখি একেলগে মিলি কাম কৰিব লাগে যিটো বিটিআৰ একৰ্ড এই একৰ্ডটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ইউপিপিএল দলৰ বুদ্ধি থকা এক্সপাৰ্ট মানুহ জ্ঞানী মানুহৰ অভাৱ হৈছে জানে সেইকাৰণে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰি পেলাই আগত চন্দনক লৈ গৈছে মই পাঠাই দিছোঁ ডেপুটেশ্যনত আৰু লাগে বোলে সেইকাৰণে মই উপায় নাই খাম্পাক আৰু পাঠাব লগা হৈছে নাই মইতো বিপিএফ চাব লাগিব না মই লিডাৰ হয় কোন বেলেগক পাঠাই দিব পৰা ক্ষমতা মোৰ হাতত আছে মইহে পাঠাই দিয়ে অকলশৰীয়া নহয় আমাৰ দলত মেলা বুদ্ধিজীৱী জ্ঞানী এক্সপাৰ্ট মানুহ আছে ইউপিপিএল দলত এইটো প্ৰব্লেম হৈ আছে সেইকাৰণে বিটিআৰ চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই বিটিআৰ চুক্তিটো কেনেকৈ ৰূপায়ণ কৰিব লাগে ইহঁতে শিকাই আছে এতিয়া শিকাব জানে একদম বিৰাট ভাল বুজাবুজি আছে আমি দুইজনে আলোচনা কৰিহে এই খাম্পাক আজি ইউপিপিএলত পাঠাই দিছে কথা সেইটোৱে আপোনালোকে বুজি নাপায় এইবিলাক আমিহে জানো দল চলোৱা ভিতৰুৱা কথা ডেপুটেশ্যনত নাই ডেপুটেশ্যনত গৈছে আমাৰ দলৰ পৰা আমি ইউপিপিএলৰ তাত ডেপুটেশ্যনত পাঠাই দিছে Assam Focus.